7 নম্বৰ প্ৰশ্নটোত কৈছে কৰবীৰ 28 পৃষ্ঠা লিখিবলগীয়া আছে। ৰাতিপুৱাৰ ভাগত তেওঁ 25% সম্পূৰ্ণ কৰিলে। তেওঁৰ আৰু কিমান পৃষ্ঠা লিখিবলগীয়া বাকী থাকিল? মুঠ পৃষ্ঠা হ'ল 28টা। ৰাতিপুৱা তেওঁ 25% কমপ্লিট কৰিলে, কিন্তু বাকী থাকিল কিমান পৃষ্ঠা লিখিবলৈ? ইয়াত মুঠ পৃষ্ঠা হ'ল 28খন, লিখিলে 25%। গতিকে লিখা পৃষ্ঠাৰ সংখ্যা কিমান হ'ব? 28ৰ 25%। এইটো আমি সমাধান কৰিলে কি পাম? কিমানটা পৃষ্ঠা তেওঁ লিখিলে, কৰবীয়ে লিখিলে। তেতিয়াহ'লে চোৱা 28 × 25 ডিভাইডেড বাই 100। তো ইয়াতে আমি এটা কাম কৰিব পাৰি যে 25 100ৰ ভিতৰত 4 বাৰ হৰণ যায়, হৰণ দিলোঁ। এতিয়া 4 28ৰ ভিতৰত 7 বাৰ হৰণ যায়। তেতিয়াহ'লে 7খন পৃষ্ঠা তেওঁ কি কৰিলে? লিখিলে। বাকী ৰল কিমান? সেইখিনি উলিয়াবলগীয়া। বাকী থকা পৃষ্ঠা যে লিখিবলৈ বাকী থকা, তো মুঠ লিখিবলৈ বাকী থকা পৃষ্ঠাৰ সংখ্যা কিমান হ'ব? যে 28ৰ পৰা আমি যিখন লিখিছিল যিকেইটা, সেইকেইটা বাদ দিলে আমি কিমান পাম? 28ৰ পৰা 7 বাদ গ'লে 21খন পৃষ্ঠা তেওঁৰ আৰু লিখিবলৈ বাকী আছে। এতিয়া আমি 8 নম্বৰ প্ৰশ্নলৈ যাওঁ। চোৱা 8 নম্বৰ প্ৰশ্নত কি কৈছে? এজন মানুহে তেওঁৰ 4,50,000 টকাৰ সম্পত্তি 3জন পুতেকৰ মাজত ক্ৰমে 25%, 30% আৰু 45% অৰ্থাৎ 45% হিচাপত ভগাই দিলে। প্ৰতিজনে পোৱা সম্পত্তিৰ মূল্য উলিয়া। এইটো সমাধান কৰোঁ। তেতিয়াহ'লে চোৱা মুঠ সম্পত্তি হ'ল 4,50,000 টকা। 3জন পুতেকৰ শতকৰা ভাগ হ'ল 25%, 30% আৰু 45%। এতিয়া হ'ল প্ৰথম পুতেকে পাব তেওঁ কিমানখিনি পাব? যে 4,50,000 টকাৰ 25%। তেতিয়াহ'লে চোৱা 4,50,000 পূৰণ 25 হৰণ 100 টকা। এতিয়া ইয়াতে শূন্য আমি কেঞ্চেল কৰি দিলোঁ। তেতিয়াহ'লে ৰৈ গ'ল 4,500 পূৰণ 25। তো 4,500 ইয়াৰ লগত 25 পূৰণ কৰিলে 5 শূন্য গুণ 0, 5 শূন্য 0, 5 25ৰ 5, 5 4 গুণ 20, 20 আৰু 2 22, 2 শূন্য 0, 2 শূন্য 0, 2 5 গুণ 10ৰ 0, 2 5 গুণ 2 4 গুণ 8 1 9। তো 0 0, ইয়াতে 5, ইয়াত 2, ইয়াত 11। তেতিয়াহ'লে কিমান পালে? 1,12,500 টকা। এইটো প্ৰথম পুতেকজনে পালে। তাৰপিছত দ্বিতীয় পুতেকে পাব তেওঁ পাব কিমান? 4,50,000 টকাৰ কিমান শতাংশ পাব? তেওঁ পাব 30%। তেতিয়াহ'লে চোৱা 4,50,000 পূৰণ 30 ডিভাইডেড বাই 100 টকা। এতিয়া আমি কি কৰিম? ইয়াতে শূন্য কেঞ্চেল কৰি দিলোঁ। তাৰপিছত 3ৰে পূৰণ কৰা, 3 শূন্য গুণ 0, 3 শূন্য গুণ 0, 3 শূন্য গুণ 0, তাৰপিছত 3 5 গুণ 15, 5, 3 4 গুণ 12 1 13। 1,35,000 টকা তেওঁ পালে, দ্বিতীয় পুতেকে পালে। এতিয়া আমি কি কৰিম? তৃতীয় পুতেকৰ যিটো সেইটো উলিয়াম। তৃতীয় পুতেকে পাব 4,50,000 টকাৰ কিমান পাব? 4,50,000 টকাৰ 45% অৰ্থাৎ 45%। এতিয়া চোৱা 4,50,000 পূৰণ 45 ডিভাইডেড বাই 100 টকা।
এতিয়া এই শূন্য কেঞ্চেল এই দুটাৰ লগত। এতিয়া 45 আৰু 45 পূৰণ কৰি দিওঁ। 5 5 গুণ 25 5 হাতত 2 5 4 গুণ 20 2 22 4 5 গুণ 20 শূন্য 4 4 গুণ 16 2 18 5 2 10 শূন্য 2। তেতিয়াহ'লে 2 0 2 5 ইয়াতে দুটা শূন্য বাকী আছিল, সেই দুটা দি দিলোঁ। তেতিয়াহ'লে 2,02,500 টকা তেওঁ পাব। তো এইখিনি প্ৰত্যেকটো পুতেকে কি কৰে, সিহঁতৰ ভাগবোৰ পালে। এতিয়া নেক্সট প্ৰশ্নলৈ যোৱা। চোৱা ইয়াতে কি কৈছে 9 নম্বৰত, হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 3,42,400 গৰাকী পৰীক্ষাৰ্থীৰ 15% প্ৰথম বিভাগত, 30% দ্বিতীয় বিভাগত আৰু 32% তৃতীয় বিভাগত উত্তীৰ্ণ হ'ল। প্ৰতিটো বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা আৰু অনুত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা উলিওৱা। ইয়াতে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন আৰু থাৰ্ড ডিভিজনৰ সেই শতাংশবোৰ দি আছে। সিহঁতৰ কিমানখন পাছ কৰিছে, কিমানজনে পাছ কৰিছে সেইটো উলিয়াব লাগে, লগতে ফেইল কৰিছে কিমানজনে সেইটো উলিয়াব লাগে। তো এইটো সমাধান কৰোঁ আহা। এতেকে প্ৰথম ইয়াতে আমি গোটেইখিনি লিখি লৈছোঁ। চোৱা পৰীক্ষাটোৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা 3,42,400 গৰাকী। প্ৰথম বিভাগ হ'ল 15%, দ্বিতীয় বিভাগ 30%, তৃতীয় বিভাগ হ'ল 32%। এতিয়া প্ৰথম বিভাগত কিমানজন পাছ কৰিলে সেইটো উলিয়াম। প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা তেতিয়া কি হ'ব, 3,42,400 15%। তেতিয়াহ'লে ইয়াত চোৱা আমি সমাধান কৰিম। 3,42,400 পূৰণ 15/100। শূন্য দুটা কেঞ্চেল কৰি দিলোঁ, বাকী 3 4 2 4 পূৰণ 15। এই দুটা পূৰণ কৰিব লাগিব। এনেকৈ পূৰণ কৰিব পাৰি, তোমালোকে বহাই কৰিবা। 4 15 গুণ 60 শূন্য হাতত 6 2 15 গুণ 30 আৰু 6 36 6 হাতত 3 4 15 গুণ 60 আৰু 3 63 হাতত 6 3 15 গুণ 45 আৰু 6 51। তেতিয়াহ'লে 51,360 গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। তাৰপিছত এতিয়া দ্বিতীয় বিভাগ উলিয়াম আমি। দ্বিতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা কি হ'ব, 3,42,400 কিমান পাৰ্চেণ্ট আছিলে, 30%। এইটো 30% আছিলে। এতিয়া চোৱা 3,42,400 পূৰণ 30/100। তো শূন্য আমি কেঞ্চেল কৰি দিওঁ, ইয়াতে শূন্য দুটা কেঞ্চেল কৰা হ'ল। এতিয়া চোৱা 3 লগত এইখিনি পূৰণ কৰিম, শূন্যটো পিছত দিম। 3 4 গুণ 12 2 3 2 গুণ 6 1 7 3 4 গুণ 12 2 3 3 গুণ 9 1 10 আৰু শূন্য এটা লাষ্টত আমি দি দিম এইটো। তেতিয়াহ'লে 1 লাখ কি হৈছে 1,02,720 গৰাকী। তাৰপিছত তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা, তৃতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা তেতিয়া কি আছিলে, 3,42,400 কিমান পাৰ্চেণ্ট আছিলে, এইটো আছিলে আমাৰ 32%। 3,42,400 পূৰণ 32/100। ইয়াতে দুটা শূন্য কেঞ্চেল কৰিলোঁ। এতিয়া বাকীখিনি পূৰণ কৰি দিওঁ আমি। 32 আৰু কি আছে 3 4 2 4 2 4 গুণ 8 2 2 গুণে 4 2 4 গুণ 8 2 3 গুণ 6
তাৰপিছত 3 4 গুণ 12 2 3 দুগুণে 6 একে 7 3 4 গুণ 12 2 3 3 9 একে 10 তেতিয়াহ'লে 8 6 15 5 6 2 8 একে 9 আৰু 0 1 তেতিয়াহ'লে কিমান হ'ল 1 0 9 5 6 8 গৰাকী তো ইমানখন কি কৰিলে তৃতীয় বিভাগত পাছ কৰিলে এতিয়া ফেল কৰিলে কিমান শতাংশ চোৱা শতকৰা 29 শিক্ষাৰ্থীৰ সংখ্যা শিক্ষাৰ্থী তো 100% মাইনাস করে দিম আমি বাকি যেটা আসলে পাস করেছে 15% প্লাস 30% প্লাস কিমান আসলে 32% এইটা মাইনাস করলে হয়ে যাব 100% এর পর মাইনাস 15 30 45 আর 32 এই দুটো মিলে কি হবে 77 30 30 60 আর 15 75 আর 2 77 77% তেতিয়াহ'লে কিমান হ'ব 23% ইয়াতে আমাৰ অনুত্তীৰ্ণ হৈছিলে এইখিনি এইকেইটা যোগ কৰিবা যোগ কৰিলে 77% হ'ব তাৰপিছত 1 ৰ পৰা মাইনাস কৰিলে 23% কি কৰিছিল অনুত্তীৰ্ণ হৈছিল এতিয়া 23% মানে কিমানজন হ'ব এটা আমি উলিয়াও যে অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা 3,42,423 তেতিয়াহ'লে চোৱা 342,400 ইনটু 23 ডিভাইডেড বাই 100 তো শূন্য দুটা কেনসেল কৰিবা এনেকৈ তাৰপিছত পূৰণ কৰা 3424224 23 3 4 গুণ 12 2 3 দুগুণে 6 একে 7 3 4 গুণ 12 2 3 3 9 একে 10 2 4 গুণ 8 2 দুগুণে 4 2 4 গুণ 8 আৰু 2 3 গুণ 6 2 15 5 ইয়াতে 6 একে 7 আৰু কি হ'ব ইয়াতে 8 ইয়াতে 7 তেতিয়াহ'লে 78752 গৰাকী ইমানজন কি কৰিলে ফেইল কৰিলে তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ